17 দিনত ৱেটটো কিমান আছে চাঙত লেংবাৰ্ড বেছি হয় নেকি চাংখন মানে আপোনাৰ কি হিচাপত বনাই আছে হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আই হোপ অল অফ ইউ ৱেল চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গাইছে দেখিছে মোৰ সেই পোৱালিখিনি আজি হৈ গ'ল আপোনাৰ 17 দিন ক্ৰছ হৈছে কাইলৈ ভেকচিন আছে তো আপোনালোকক মানে ভিডিঅ'টো দিওঁতে এদিন লেট হৈ যায় গতিকে আপোনালোকক আগতীয়াকৈ জনাই দিছোঁ গম পাইছে তো ভিডিঅ'টো আপোনালোকে চাব বুজিছে তো এতিয়া এই পোৱালিখিনি চাইজটো দেখি আপোনালোকে এনেই অনুমান কৰিব পাৰিছেনে সিহঁতৰ ৱেট কিমানমান হ'ব পাৰে তো আপোনালোকক মই দেখাম তো বহীখন আপোনালোকক এবাৰ মই দেখাবলৈ চেষ্টা কৰিম তো ৱেট কিমান আহিছে 17 দিনত তো ৰিজাল্টটো কেনেকুৱা হৈছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব গম পাইছে দেখিছে নহয় তো গাইজ দেখিছে একদম ধুনীয়াকৈ ইহঁতৰ যেতিয়া ইয়াত পোৱালিখিনি ডাঙৰ হৈ যায় তো ডাঙৰ হৈ গ'লে কি হয় জেগাটো পূৰা আগত কৈছোঁ ঠেক হৈ যায় তো গতিকে মই আকৌ বৰ্ডিং বনাব হৈ গ'ল এইফালে চব এইফালেতো ৰেডি হৈয়ে আছে তো এইটো ছাইডো আকৌ ৰেডি কৰিম দুইটা ছাইডে একদম ধুনীয়াকৈ পূৰা ৰেডি কৰি কাইলৈ বেলেগ বেলেগ জেগাত ট্ৰান্সফাৰ কৰি দিম এতিয়া ভিতৰটো পূৰা গৰম হৈ আছে তো একদম পূৰা গৰম তো ইয়াত একো হাত দিবই নোৱাৰি দেখিছে ইয়াত পূৰা গৰম হৈ আছে আৰু গাইজ গোটেই ছাইডৰ বৰ্ডিংবিলাক এৰুৱাই দিলোঁ কাপোৰ চাপোৰ চব এভৰিথিং এৰুৱাই চাফা কৰি দিলোঁ কাৰণ দিন হৈ গ'ল না আজি 18 দিনেই হ'ব হ'ল 17 দিন চলি আছে তো 18 দিন আপোনাৰ 15 দিনৰ পিছত এৰুৱাব গৈ আছিলে 18 দিনটো অলৰেডি হৈ গ'ল তো গতিকে মই এইখিনি এৰুৱাই চাফা কৰি দিলোঁ এইখিনি নেৰুৱালোঁ হয় তেতিয়াহ'লে পূৰা গেছ হোৱাৰ সম্ভাৱনা আছিলে তো গতিকে মই এৰুৱাই দিলোঁ এতিয়াও দেখিছে পোৱালিখিনি ডাঙৰ হৈ গৈছে তো বৰ্তমান এতিয়াও গেছ হোৱাৰ সম্ভাৱনা আছে গতিকে মই আজি থাকক কাইলৈ ট্ৰান্সফাৰ কৰিম ত' এদিনৰ পিছতে ট্ৰান্সফাৰ কৰি চবফালে ক্লিয়াৰ কৰি দিম ভেকচিন আছে ভেকচিনটো দি তেতিয়াহ'লে দিবলৈ ভাল হয় কাৰণ চব লগত এক জেগাতে দিব পাৰিম তো কেইবা জেগাত যদি কৰি দিয়া হয় তেতিয়া অকণমান অসুবিধা হয় গতিকে এক জেগাত থৈ লৈ আমি ভেকচিন দি ক্লিয়াৰ কৰি আমি চব জেগাই দি দিম এইবিলাক এতিয়া পাৰিব আছে গোটেইখিনি পাৰিম প্লাষ্টিকবিলাক দেখিছে প্লাষ্টিকবিলাক আগত পাৰি ল'ব লাগিব পাৰি লৈ আমি তেতিয়া পোৱালিখিনি ৰাখিবলৈ সুবিধা হ'ব আৰু বহুতে সুধি আছিল কমেণ্ট কৰি আছিল যে চাঙত লেংবাৰ্ড বেছি হয় নেকি মানে যিসকলে কৰি আছে চাঙত তেওঁলোকে হয়তো আগত মানে পাইছে লেংবাৰ্ড বেছিকৈ পাইছে গতিকে লেংবাৰ্ড বেছিকৈ পোৱাৰ কাৰণে তেওঁলোকে কমেণ্ট কৰিছে গতিকে মই লেংবাৰ্ড হোৱাৰ কথাটো কৈ দিছোঁ আপোনালোকে চাংখন কি হিচাপত বনাইছে সেই বস্তুটো আপোনালোকে লক্ষ্য কৰিব লাগিব তো আপোনালোকে চাংখন যে বনাইছে চাংখন মানে আপোনাৰ কি হিচাপত বনাই আছে তো সেইটো সদায় আপুনি মন কৰিব যদি আপুনি চাংখন বনাইছে চাংখনৰ ফুটাবিলাক কিমান ডাঙৰ কৰিছে বা ওপৰত নেটটো যিটো নেট লগাইছে কিমানটো চাইজৰ নেট লগাইছে সেই বস্তুবিলাক আপুনি মন কৰিব লাগিব আৰু লগতে কি হয় লেংবাৰ্ড হোৱাৰ বহুতো ৰিজন থাকে কিছুমান কেলছিয়ামৰ প্ৰব্লেমৰ কাৰণে হয় কিছুমান আপুনি কেলছিয়ামৰ দৰৱ খুৱাব লাগিব কেলছিয়ামৰ প্ৰব্লেম হ'লে কেলছিয়ামৰ দৰৱ খুৱাব লাগিব আৰু কিছুমান কি হয় ওপৰা ওপৰিকৈ ধৰক উঠি দিয়ে কেতিয়াবা সেই তেনেকৈও অসুবিধা হয় মানে তেতিয়াও লেংবাৰ্ড হোৱাৰ চান্স থাকে আৰু লগতে কি হয় আপোনাৰ যদি অকণমান কিবা এটা ক'ৰবাত ফটাককৈ শব্দও কৰে সিহঁতে ইটোৰ ওপৰত সিটো জঁপিয়াই গৈ উঠি দিয়ে তো তেনেকুৱাতো আপোনাৰ লেংবাৰ্ড হোৱাৰ সম্ভাৱনা থাকে তো গতিকে আমি লেংবাৰ্ড হোৱাৰ কেইবাটাও ৰিজন আছে অকল এটা ৰিজনৰ কাৰণে যে লেংবাৰ্ড হ'ব সেইটোও নহয় তো আপোনালোকে বহুতে ছ'চিয়েল মিডিয়া আপোনালোকে ইউজ কৰে ফেচবুক ইউজ কৰে হোৱাটছআপ ধৰক আপোনাৰ ইউটিউব আপোনালোকেতো চাই থাকে ধৰক তো তাত কিছুমান আৰু ভাল ব্যক্তি আছে তেওঁলোকে ধুনীয়া মন্তব্য কিছুমান আগবঢ়ায় তো সেই মন্তব্যবিলাক আপোনালোকে যদি পাৰে মন কৰিব তো তেওঁলোকৰ মন্তব্যবিলাক বহুত ফলদায়ক হয় মই ভাবোঁ তো অকল মোৰ ভিডিঅ' চাই যে আপোনালোকে বা কিবা হয় মোৰ অকল যিখিনি মোৰ এক্সপিৰিয়েঞ্চখিনিয়ে কৈছোঁ মোতকৈ অভিজ্ঞ মানুহ আছে তেওঁলোকৰ পৰা এক্সপিৰিয়েঞ্চ লওক আপোনালোকে তেতিয়া আপোনালোকে ফাৰ্ম কৰোঁতে মানে ছাকচেছ হ'ব বুলি মই ভাবোঁ গতিকে মই এইটো নাই কোৱা যে মোৰ ভিডিঅ' নাচাব বা বেলেগৰ ভিডিঅ' চাব সেইটোও নহয় তো চবৰে চাওক মই আপোনালোকক মোৰ নলেজখিনি মই ডাইৰেক্ট আপোনালোকক লাইভ কওঁ মানে কিবা স্ক্ৰিপ্টেড কিবা কিবি নহয় মানে মই যিখিনি মুখৰ পৰা মনৰ পৰা ওলাই মই গোটেই বস্তুখিনি আপোনালোকৰ আগত ব্যক্ত কৰি দিওঁ তো গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় সেইটো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব তো মই যদি আপোনালোকে ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক এটা মাৰি দিব তেতিয়া গম পাম যে আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু কমেণ্ট এটা কৰি দিব গম পাইছে তেতিয়া আৰু মই গম পাম যে ঠিক আছে মোৰ ভিডিঅ'বিলাকে মানুহক কিবা এটা দিব পাৰিছে বুলি মই মানে অনুমান কৰিব পাৰিম কিমান কি দিছোঁ মইতো নাজানো তো আপোনালোকে কমেণ্ট কৰিলেহে মই গম পাম যে মই মোৰ ভিডিঅ'ৰ যোগে ইমানখিনি মানে ৰাইজক কিবা এটা দিব পাৰিছোঁ বুলি গম পাইছে
আৰু আপোনালোকক লেংবাৰ্ড হোৱাৰ কথাখিনি কৈ আছিলোঁ। লেংবাৰ্ড হোৱাৰ এতিয়া আপোনালোকক মই চাংখন দেখাই দিছোঁ। চাংখন আপোনালোকে ফুটাটো কিমান ডাঙৰ কৰিব বা যিকেইখন প্লাষ্টিক কিনিব বা প্লাষ্টিকখনৰ কিমান চাইজৰ কিনিলে সুবিধাজনক হয়, মই তাৰে কিছু আপোনালোকক দৃশ্যত দেখাই দিছোঁ। টকীয়া চাই দেখিছে এইখিনি চাংখনৰ ফুটাবিলাক, এই ফুটাবিলাক ইমান 2 আঙুল মানে 2 আঙুল চাইজৰ হৈছে ধৰক, দেখিছে আপোনালোকক মই জুখি দেখাই দিছোঁ। তো ইমানটো চাইজৰ যদিও হয় তেতিয়াও মানে কি হয় প্ৰব্লেম হয়। তো গতিকে আমি তাৰ ওপৰত এখন নেট ব্যৱহাৰ কৰিছোঁ। তো এখন দেখিছে নেটখনৰ ফুটাকেইটা আপোনালোকে নিজে চাওক কিমান হ'ব, আপোনালোকে অনুমান কৰক। দেখিছে আপোনাৰ 1 আঙুল হিচাপতে ধৰক হৈছে, গম পাইছে। তেনেকুৱা চাইজৰ যদি আপুনি আনে তেতিয়াহ'লে অকণমান লেংবাৰ্ড হোৱাৰ সম্ভাৱনাটো কম থাকে, গম পাইছে। দেখিছে নহয়। তো এইখিনি নেট মোৰ পাৰিব লাগিব, পাৰি ইয়াৰ ওপৰত আকৌ দিম। আৰু কি হয় সিহঁতি যদি নেটখন থাকে তেতিয়াহ'লে সুবিধা সিহঁতৰ বেছি হয়। তো কাৰণটো হ'ল কি, নেটখন থাকিলে সিহঁতি ফ্ৰীলি দৌৰিব পাৰে বা কিবা ভয় ভাৱটো সিহঁতৰ নাথাকে। তো যদি আপুনি ডাইৰেক্ট চাংখনত দি দিয়ে সিহঁতে দৌৰিবৰ কাৰণে ভয় ভাৱ এটা মনত ৰাখি থয়। যেনেকৈ আমিও ধৰক ক'ৰবাত ওপৰত থাকিলে ফুটা বা কিবা এটা ক'ৰবাত যদি ওপৰত উঠিলে আমাৰো ভয় ভাৱ এটা থাকে নাই, তেনেকুৱাকৈ সিহঁতৰো মানে ভয় ভাৱ এটা থাকে। গতিকে সিহঁতৰ কাৰণে সৰু সৰু ফুটা যদি থাকে সিহঁতি দৌৰ মাৰি ফুৰিবৰ কাৰণে সুবিধা হয়। তো গতিকে আপোনালোকে এইখিনি বস্তু লক্ষ্য কৰক। আৰু লগতে যিটো আপোনাৰ কেলছিয়াম হয়, কেলছিয়ামৰ কাৰণে কিছুমান মেডিচিন থাকে। তো কেলছিয়ামৰ মেডিচিনবিলাক খুৱাওক। তো বহুত ফাৰ্মাচীত উপলব্ধ আছে। তো ফাৰ্মাচীবিলাকত আপোনালোকে সুধিলেও কৈ দিব। যদি আপোনালোকৰ এলএচবিলাক আহে ধৰক, যদি আপোনালোকে কোম্পানীৰ পৰা কৰিছে এলএচবিলাকক সুধিব। আৰু যদি আপুনি নিজে কৰিছে তেনেহ'লে আৰু কিবা কিবি আপোনাৰ আছে। মোৰ বৰ বিশেষ মেডিচিন মোৰ ব্যৱহাৰ কৰা নাই কেলছিয়ামৰ ওপৰত। আপোনাৰ নেৰবিন বুলি কিবা এটা আপোনাৰ টেবলেট আছে, তো সেইটো মই খোৱা নাই এতিয়ালৈকে। আপোনালোকে এবাৰ সুধি চাব কি হিচাপত খুৱাব লাগে, আপোনালোকে ফাৰ্মাচীত গৈ সুধিলে গম পাই যাব, গম পাইছে। তো গাইছ এটা মোৰ কথা মনত পৰিছে। তো আমি এতিয়া যিখিনি কোম্পানীৰ পৰা পুহি আছোঁ, আমি ধৰক বিশেষ আমি প্ৰব্লেমৰ সন্মুখীন হোৱা নাই, তো সমস্যাৰ সন্মুখীন হোৱা নাই। তো যিবিলাকে নিজে আনি পুহি আছে ধৰক, তেওঁলোকৰ এটা কিছুমান প্ৰব্লেম হৈছে। যেনে আপোনাৰ ব্ৰইলাৰৰ ৰেটটোৰ লগত, ৰেটটো ধৰক তেওঁ পোৱালিটো কিমান দামত আনিছে, আপুনি পাৰ কেজিত কিমানকৈ বিকিব লগা হৈছে, দানাটো কিমানকৈ আনিছে, এই সকলোবিলাক মানে আমাৰ সমাজত বৰ্তমান চলি আছে প্ৰব্লেম এটা। তো সেই প্ৰব্লেমটো আমি কেনেকৈ মানে চল্ভ কৰিম, কি কৰিম, সেই বস্তুবিলাক আমি ছ'চিয়েল মিডিয়াৰ যোগে হ'লেও আমি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। তো সমাধান যদি নহয় তেনেহ'লে আমাৰ সকলোৰে কাৰণে অসুবিধা হ'ব। আমি এতিয়া কোম্পানীৰ পৰা কৰি আছোঁ বুলি এইটো নহয় যে আমি কম দিনত আমি পইচা পাইছোঁ, এইটো নহয়। আমি বহুত দিন খাটিব লাগে। আমি মেক্সিমাম 50 দিনলৈকে আমি ধৰক খাটিব লাগে। তো গতিকে আমি সিমান দিনত কি পাইছোঁ কি নাপাইছোঁ সেই বস্তুবিলাক আমি কেলকুলেশ্যন কৰি চাই আমি গোটেই মানুহখিনি সজাগ হ'ব হৈ গ'ল, গম পাইছে। আপোনালোকে যিবিলাকে কৰি আছে আপোনালোকেও মন কৰিব। তো এই সমস্যাটো কেনেকৈ চল্ভ কৰিব পাৰি আপোনালোকে কমেণ্ট কৰিব। তেতিয়া আমি গোটেইখিনি আলোচনা কৰি মেলি আমি কি কৰিলে প্ৰব্লেমটো চল্ভ হ'ব, আমি তেতিয়া এই চলিউশ্যন এটা পাম, গম পাইছে। আপোনালোকে জনাবচোন এবাৰ ক'ত আপোনালোকৰ কিমান ৰেট চলি আছে। তো এবাৰ কমেণ্ট কৰি হ'লেও জনাব। তো ময়ো বৰ্তমান মোৰ ঠাইডোখৰত কিমান ৰেট চলি আছে সেইটো ময়ো নাজানো। তো গতিকে মই কমেণ্টৰ যোগে হ'লেও আপোনালোকক পাছত জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ তাত কিমান কি চলি আছে এবাৰ জনাব। মোৰ বৰ্তমান ঠাইডোখৰ হ'ল মৰাণ। তো মৰাণত কিমান চলি আছে মই আপোনালোকক কমেণ্টৰ যোগে জনাই দিম। তো আপোনালোকেও জনাব বুলি আশা ৰাখিলোঁ। তো গাইজ আপোনালোকক মই এতিয়া ক'ব গৈ আছোঁ, মোৰ আজি 17 দিনত ৱেটটো কিমান আছে। তো ৱেটটো মই আজি এলএচ আহিছিল, এলএচে ৱেট কৰোঁতে পাইছোঁ 600 গ্ৰাম হৈছে। 610 গ্ৰামমান হৈছে চাগে। আৰু কোম্পানীৰ লগত যিখিনি আপোনালোকে কাম কৰি আছে তেওঁলোকে জানেই, কিছুমান ধৰক 2-1 পইণ্টমান কমাই থৈছে। তো গতিকে আপোনালোকে এবাৰ মই চাব মোৰ বহীখন, মই আপোনালোকক দেখাই দিম। তো ভাল হৈছে নে বেয়া হৈছে ৰিজাল্টটো এবাৰ আপোনালোকে মোক কমেণ্ট কৰি জনাব, গম পাইছে। তো গাইজ আপোনালোকে নিশ্চয় জানে কিমান দিনত কিমান ৱেট আহিব লাগে। তো বহীবিলাকত আপোনালোকৰ লিখা থাকে। তো আপোনালোকে বহীবিলাক মন কৰিছে চাগে। মন কৰিলে গম পাবই যে কিমান দিনত কিমান ৱেট আহিব লাগে। তো মোৰ বৰ্তমান ইমান দিনত 17 দিনত কিমান ৱেট আহি আছে। তো মই তাক এবাৰ আপোনালোকক দেখাই দিবলৈ মই বহীখন লৈ আহিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। মই দেখাই আছোঁ। তো গাইজ চাই লওক, মই বহীখন দেখাই দিছোঁ এবাৰ, দেখিছে ধুনীয়াকৈ আপোনালোকক ফ'কাছ কৰি দেখাই দিছোঁ, চাওক।
বহুতে আপোনালোকক বহি নেদেখায়, তো মই বৰ্তমান বহীখন দেখাই দিছোঁ এবাৰ কেনেকুৱা কি হৈছে, আপোনালোকে নিজে এবাৰ চাই ল'লে গম পাই যাব। তো গাইজ দেখিলে মই বহীখন আপোনালোকৰ আগত এবাৰ দেখাই দিলোঁ। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ, আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম মই পানীত কি কি দিওঁ। তো আগত মোক কমেণ্ট আহিছে, তো একেটা ভিডিঅ'ত যদি মই দি দিওঁ বহুত দীঘল হৈ যায়, গতিকে নতুন এটা আকৌ ভিডিঅ' লৈ আহিম। তো মই পানীত কি কি দিছোঁ, মই ফাৰ্মত কি কি স্প্ৰে কৰিছোঁ, সকলোবিলাক তথ্য আপোনালোকৰ আগত এবাৰ আকৌ দাঙি ধৰিবলৈ চেষ্টা কৰিম, নতুন এটা ভিডিঅ' লৈ আহিম। তো গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম বুলি আকৌ প্ৰতিশ্ৰুতি দিলোঁ। তো যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব যদি ভাল লাগে, নহ'লে নালাগে, মই আগতে কৈছোঁ। যদি ভাল পায় তেনেহ'লে আপোনালোকে এই সকলোবিলাক কৰি থ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।